তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকসকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 খনত আবেদন কৰিছিলে, তো সেইসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো আপোনালোকে 2 লাখ টকা আপোনালোকে লাভ কৰিব। তো নতুন লিষ্ট আহি গৈছে। তো আপোনালোকে এই লিষ্টখন সোনকালে চেক কৰি লওক, আপোনালোকৰ নাম আছেনে নাই। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 খনত যিসকলে আবেদন কৰিছে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 খনৰ যিটো নতুন লিষ্ট আহিছে সেই লিষ্টখন সকলোৱে যাতে চাব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লিষ্টখন চাব লগা হ'লে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো আত্মনিৰ্ভৰ অসম অভিযান 2.0 যিটো অফিচিয়েলি যিটো ৱেবছাইট, তো আপোনালোকক এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক, এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে ডেছবৰ্ডটো আপোনালোকে চাব পাৰিব। ডেছবৰ্ড এপ্লিকেশ্যন 2.0 এপ্লিকেশ্যন কিমানজন কৰিছে, 1,62,849 জনে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে। ইয়াৰ পিছত আপোনালোকে এপ্লিকেশ্যন ৱাইটিঙত চাই আপোনালোকে ফাইনেল ছাবমিশ্যন 477, ছাবমিশ্যন অফ এপ্লিকেশ্যন 1,06,393 ইয়াতে ছাবমিশ্যন অফ এপ্লিকেশ্যন আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে চাওক তলত স্ক্ৰল ডাউন কৰিব। তো এতিয়া আপোনালোকে প্ৰথমতে আপোনালোকে চাই লওক আপোনাৰ ডিষ্ট্ৰিক্টত লিষ্টটো আহিছেনে, আপোনাৰ ডিষ্ট্ৰিক্টখন আহিছেনে নাই, এই লিষ্টখনত আপোনাৰ ডিষ্ট্ৰিক্টটো আহিছেনে। যদি আপোনাৰ ডিষ্ট্ৰিক্টখন আহিছে তো আপোনালোকে 2 লাখ টকাটো আপোনালোকে লাভ কৰিব। প্ৰথমতে আপোনালোকে ডিষ্ট্ৰিক্ট উইচ লিষ্টখন আপোনালোকে চাই লওক। তো চাওক, এতিয়া আপোনালোকে আপোনালোকে নেম অফ ডিষ্ট্ৰিক্ট, ইয়াতে আপোনাৰ নেম অফ ডিষ্ট্ৰিক্ট দিয়া আছে। তাৰপিছত ছাবমিশ্যন এপ্লিকেশ্যন কিমানজনে ছাবমিশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে। ইয়াৰ পিছত আপুনি কিমান পাৰ্চেণ্টেজ পাব আপোনাৰ ডিষ্ট্ৰিক্টত, সেইটো আপুনি ইয়াতে চাব পাৰিব। তো বজালী ডিষ্ট্ৰিক্টৰ চাগে আপোনালোকে 1,843 জনে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, এপ্লিকেশ্যন কৰিছে, ছাবমিশ্যন কৰিছে। আৰু কিমান জনে পাব ইয়াতে 63% ইয়াতে যিটো টকা সেই টকাটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে বজালী ডিষ্ট্ৰিক্টত। বাক্সা ডিষ্ট্ৰিক্টৰ 1,842 জনে ইয়াতে ছাবমিশ্যন কৰিছে, কিমান পাৰ্চেণ্টেজ পাব, 60%, 60% লাভ কৰিব। আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিসকলে আবেদন কৰিছে সেইসকলে 60%হে লাভ কৰিব। তাৰপিছত বৰপেটাত চাগে আপোনালোকে 3,831 জনে ইয়াতে ছাবমিশ্যন কৰিছে, কিমান পাৰ্চেণ্টেজে পাব, 62% পাৰ্চেণ্টেজে ইয়াতে পাব। 100% নাপায়, 62%হে ইয়াতে লাভ কৰিব টকাটো। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে বিশ্বনাথ আছে, বিশ্বনাথৰ চাগে আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্ট আছে, বঙাইগাঁও ডিষ্ট্ৰিক্ট আছে, চাচাৰ আছে, তাৰপিছত ইয়াতে আপোনালোকে চিৰাং আছে। তাৰপিছত আপোনালোকে ইয়াতে ডাইৰং আছে, তাৰপিছত ধেমাজি আছে। তাৰপিছত আপোনালোকে ইয়াতে তলত আপোনালোকে নেক্সট বুলি এটা অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে নেক্সট বটনত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু আপোনাৰ 10টা লিষ্ট ইয়াতে আহি যাব, আপোনাৰ 10টা ডিষ্ট্ৰিক্টৰ ইয়াতে লিষ্ট আহি যাব। যেতিয়া নেক্সটত ক্লিক কৰিব 2 নম্বৰ পেজত যাব। 2 নম্বৰ পেজত চাই আপোনালোকে ধুবুৰী। তো ধুবুৰী চাই আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্ট ইয়াতে আছে, ধুবুৰী ডিষ্ট্ৰিক্ট সকলোৱে লাভ কৰিব। কিমানজনে ছাবমিশ্যন কৰিছে, 4,922 জনে ইয়াতে ছাবমিশ্যন কৰিছে। পাৰ্চেণ্টেজ চাই আপোনালোকে 67%হে পাব ইয়াতে, সকলোৱে নাপাব, 67%হে এই টকাটো লাভ কৰিব, এইটো ধুবুৰী ডিষ্ট্ৰিক্টত। তাৰপিছত ডিব্ৰুগড়ৰ চাইডে আপোনালোকে 8,014 জনে ইয়াতে ছাবমিশ্যন কৰিছে, কিমান পাৰ্চেণ্ট পাব, 63%হে লগ পাব। তো আপোনালোকে নিশ্চয় গম পালে। ডিমা হাছাও চাইডে আপোনালোকে ইয়াতে আপোনালোকে 506 জনে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, আবেদন কৰিছে, ইয়াতে 47%হে লাভ কৰিব। তাৰপিছত গোৱালপাৰা চাইডে আপোনালোকে গোৱালপাৰাৰো আছে, গোৱালপাৰাত কিমানজনে ছাবমিশ্যন কৰিছে, 3,285 জনে ইয়াতে ছাবমিশ্যন কৰিছে আৰু 66%হে লাভ কৰিব। তাৰপিছত গোলাঘাটৰ চাইডে আপোনালোকে 5,146 জনে ইয়াতে এপ্লিকেশ্যন কৰিছে, ইয়াতে এপ্লাই কৰিছে, ইয়াতে পাৰ্চেণ্টেজ পাব 63%হে পাব, 63%হে লাভ কৰিব। তাৰপিছত আপোনালোকে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ চাইডে আপোনালোকে 2,313 জনে ইয়াতে ছাবমিশ্যন কৰিছে, পাৰ্চেণ্টেজ চাইডে আপোনাৰ 62%হে ইয়াতে পাব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত হোজাই আছে, তাৰপিছত আপোনালোকে যোৰহাট আছে, কামৰূপ আছে, কামৰূপ মেট্ৰ' আছে। তাৰপিছত আপোনালোকে এতিয়া যদি আৰু আপোনালোকে চাব বিচাৰে আপোনাৰ এই দুটা আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ নাম নাই, তো নেক্সট পেজত ক্লিক কৰিব, নেক্সট পেজত যাব, 3 নম্বৰ পেজত যাব। 3 নম্বৰ পেজত আপোনালোকে চাব আপোনাৰ ডিষ্ট্ৰিক্টখন আছেনে নাই, কাৰ্বি আলং আছে, তাৰপিছত আপোনাৰ ইয়াতে কৰিমগঞ্জ আছে, তাৰপিছত কোকৰাঝাৰ আছে, লখিমপুৰ আছে, মাজুলী আছে, মৰিগাঁও আছে, নগাঁও আছে, নলবাৰী আছে। তাৰপিছত আপোনাৰ ইয়াতে আপোনালোকে শিৱসাগৰ আছে, শোণিতপুৰৰ আছে, আপুনি চাব পাৰিছে। ইয়াতো যদি আপোনাৰ নাই আৰু আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। এতিয়া 4 নম্বৰ পেজ, লাষ্ট শেষ পেজ, এইটো চাওক। আপোনালোকে চাউথ চালমাৰা,
তো সাউথ শালমাৰাৰ আছে, তাৰপিছত আপোনালোকে তামোলপুৰৰ আছে, ইয়াতে আপোনালোকে তিনিচুকীয়াৰ আছে, ওদালগুৰিৰ আছে, ৱেষ্ট কাৰ্বি আলঙৰো ইয়াতে আছে। তো সেই আপোনালোকে নিশ্চয় গম পালে এইকেইখন ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু এই টকাটো লাভ কৰিব, যিটো আত্মনিৰ্ভৰ অসম অভিযান 2.0 টকা, যিটো 2 লাখ টকা দিব বুলি কৈছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে, সেই টকাটো আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টহে লাভ কৰিব। আৰু কিমান পাৰ্চেণ্টেজ পাব ইয়াতে ছাইডত আপোনাৰ দিয়া আছে। সাউথ শালমাৰাৰ যিটো ডিষ্ট্ৰিক্ট কিমানজনে ছাবমিশ্যন কৰিছে 1194, ইয়াতে ছাবমিশ্যন কৰিছে, কিমান পাৰ্চেণ্টেজে পাব 64% লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত তামোলপুৰৰ চাইডে আপোনালোকে 2320 জনে ইয়াতে ছাবমিশ্যন কৰিছে, ইয়াতে আপোনাৰ 65% লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে বৰ্তমান কিন্তু আপোনাৰ যিটো লিষ্ট আহিছে, এই লিষ্টটো আহিছে অকল ডিষ্ট্ৰিক্ট উইচ লিষ্ট আহিছে, আপোনাৰ নামৰ লিষ্টটো অহা নাই। আপোনাৰ নামৰ যিটো ছাপ'জ এতিয়া আপোনাৰ লিষ্টটো আহিব, আপোনাৰ নাম থাকিব আৰু এটা লিষ্ট আহিব, সেই তাতে আপোনাৰ নাম থাকিব। যদি আপোনাৰ সেই লিষ্টখনৰ নাম থাকে তো আপোনালোকে টকাটো লাভ কৰিব। তো এতিয়ালৈকে কিন্তু এই লিষ্টখন অহা নাই, এইটোও আহিব। প্ৰথমতে এইটো আহিছে, ইয়াৰ পিছত আপোনাৰ সেই লিষ্টটো আহিব। তো যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদিহে আপোনালোকে আত্মনিৰ্ভৰ অসম অভিযান যদি আপোনালোকে 2.0 খনত আবেদন কৰিছিলে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ফাইনেল যিটো আপোনাৰ নামৰ যিটো লিষ্ট আহিব, যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। বৰ্তমান এইটো ডিষ্ট্ৰিক্ট উইচ লিষ্ট আহিছে। তো আপোনালোকে এইটো চাব যে আপোনাৰ ডিষ্ট্ৰিক্টখন আছেনে নাই। আপোনালোকে এবাৰ ৱেবছাইটত গৈ আপোনালোকে চাব, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তো তাতে ক্লিক কৰি আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে চাব যে আপোনাৰ ডিষ্ট্ৰিক্টখন আছেনে নাই। যদি আপোনাৰ ডিষ্ট্ৰিক্টখন আছে, যদি আপোনালোকে আবেদন কৰিছে, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে লাভ কৰিব। যদি সকলো অ'কে হৈ আছে, আপোনালোকে যদি এপ্ৰুভেড হৈছে, আপোনাৰ যদি ৰিজেক্ট হোৱা নাই তো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে আৰু সকলো আপোনাৰ ডিটেইলছ দিয়া আছে, আপোনাৰ ইয়াতে ডিটেইলছবোৰ আপোনাক চাব পাৰিব। ইয়াতে আপোনালোকে দিয়া আছে। তো আপোনালোকে যেতিয়া আহিব ইয়াতে ৱেবছাইটত আহিব, আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনালোকে যদি ছ'চিয়েল কেটাগৰী নেম যদি চাব বিচাৰে, আপোনালোকে কাষ্ট উইচ যদি আপোনালোকে চাব বিচাৰে, OBC সকলো চাইডে আপোনালোকে কিমানজনে পাব ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে জেনেৰেল সকলে ইয়াতে কিমানজনে পাব ইয়াতে দিয়া আছে। STP সকলে কিমানজনে পাব এইটো দিয়া আছে। SC সকলে কিমানজনে পাব ইয়াতে দিয়া আছে। ST Hৰ কিমানজন পাব ইয়াতে আপোনাৰ দিয়া আছে। তো আপোনালোকে চাব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে প্ৰজেক্ট পষ্টটো আপোনালোকে ইয়াতে চাব পাৰিব, কিমান প্ৰজেক্টৰ হয় এইটো আপোনালোকে চাব পাৰিব। তাৰপিছত ট্ৰেডটো আপোনালোকে ইয়াতে চাব পাৰিব। এমপ্লয়মেণ্ট ষ্টেটাছ উইচটো আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত আপোনাৰ ডিগ্ৰী নেমটো আপোনালোকে চাব পাৰিব। চাইতে আপোনালোকে ডিগ্ৰী নেম চাইতে দিয়া হৈছে। তাৰপিছত প্ৰফেচনেল ডিগ্ৰী কোৰ্চটো আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত বিজনেছ এক্টিভিটি উইচটো আপোনালোকে ইয়াতে চাব পাৰিব। গভৰ্ণমেণ্ট এছিষ্টেণ্ট টেকেনটো আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে জেণ্ডাৰ উইচ আপোনালোকে ইয়াতে চাব পাৰিব। মেলসকলে চাওঁতে আপোনালোকে যিটো মেল কেণ্ডিডেট হয়, যিটো মেলসকল হয়তো আপোনালোকে ইয়াতে কিমানজনে পাব কাউণ্ট ইয়াতে দিয়া হৈছে, কিমানজনে এপ্লাই কৰিছে। ফিমেল কেণ্ডিডেটসকলে কিমান এপ্লাই কৰিছে ইয়াতে দিয়া হৈছে। ইয়াৰ বাহিৰে আদাৰ্ছো ইয়াতে আপোনালোকে কিমানজনে কৰিছে ইয়াতে আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে ছেক্টৰ উইচ এপ্লিকেশ্যন ছাবমিশ্যনটো আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ সকলো আপোনাৰ ডিটেইলছ দিয়া আছে। তো আপোনালোকে যেতিয়া ৱেবছাইটটোত আহিলে আপোনালোকে সকলো বুজি পাব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি আত্মনিৰ্ভৰ অসম অভিযানখনত যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 খনত যদি আপোনালোকে আবেদন কৰিছিলে তো আপোনালোকে ডিষ্ট্ৰিক্ট উইচটো আপোনালোকে লিষ্টটো চাই লওক। যদি আপোনাৰ ডিষ্ট্ৰিক্টখন আছে তো আপোনালোকে কিন্তু লাভ কৰিব। আৰু ইয়াৰ নেক্সট যিটো আপোনাৰ লিষ্ট আহিব, ফাইনেল যিটো লিষ্ট, আপোনাৰ নামৰ যিটো লিষ্ট, সেই লিষ্টখন যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 খনত ডিষ্ট্ৰিক্ট উইচ লিষ্টখন চাব পাৰে। ধন্যবাদ।